খবৰ এইবাৰ ট্ৰাম্পক উভতি ধৰিছে ইৰাণে স্পষ্টকৈ কৈছে কোনো কাৰণত বিনামূলীয়া নহব ষ্ট্ৰেইট অফ হৰমুজ সামাজিক মাধ্যম যোগে ট্ৰাম্পে শেহতীয়াকৈ ডাঙৰ মন্তব্য কৰিছিল যে ষ্ট্ৰেইট অফ হৰমুজ ফ্ৰী হ'ব সকলো দেশৰ কাৰণে মুকলি কৰি দিয়া হ'ব ষ্ট্ৰেইট অফ হৰমুজ কিন্তু তাৰ মাজতে ইৰাণৰ ডাঙৰ মন্তব্য ট্ৰাম্পক সকিয়নি প্ৰদান কৰিছে তাৰ সমান্তৰালকৈ উভতি ধৰিছে স্পষ্টকৈ কৈছে ফ্ৰী নহব ষ্ট্ৰেইট অফ হৰমুজ এক প্ৰকাৰ ট্ৰাম্পক ধমক দিছে আৰু শান্তি চুক্তিৰ মাজতে ইৰাণৰ এই ধমকক লৈ এতিয়া চিন্তিত হৈ পৰিছে ট্ৰাম্প আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ট্ৰাম্পৰ দম্ভালিক এইবাৰ ইৰাণৰ উচিত আৰু মুখ্যম প্ৰত্যুত্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ হৰমুজ টোল ফ্ৰী কৰাৰ একপক্ষীয় ঘোষণাক ইৰাণৰ তীব্ৰ প্ৰত্যাহ্বান আমেৰিকাই একপক্ষীয়ভাৱে ষ্ট্ৰেইট অফ হৰমুজ ফ্ৰী হ'ব বুলি উল্লেখ কৰিছিল আৰু ট্ৰাম্পৰ দাবীক খণ্ডন কৰিলে ইৰাণে ট্ৰাম্পে যি দাবী কৰিছিল সেই দাবী নস্যাৎ কৰিছে হৰমুজত কোনো বিনামূলীয়া সুবিধা নিদিয়ে ইৰাণে কোনো কাৰণত ষ্ট্ৰেইট অফ হৰমুজ বিনামূলীয়া নহব আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনাই হৰমুজত ইৰাণে কোনো টোল টেক্স নলয় ইৰাণৰ জলসীমা ব্যৱহাৰ কৰিলে প্ৰতিখন জাহাজে দিব লাগিব সেৱা ফিজ ট্ৰাম্পক উভতি ধৰি ইৰাণে লোৱা কঠোৰ স্থিতিয়ে বিপাঙত পেলাইছে আমেৰিকাক এটা গুৰুত্বপূৰ্ণ খবৰ দেওবাৰে দিয়া সাক্ষাৎকাৰত হৰমুজ সদায় টোল ফ্ৰী থাকিব বুলি কৈছিল ট্ৰাম্পে নিউয়ৰ্ক টাইমছত এক সাক্ষাৎকাৰ দিছিল আৰু সেই সাক্ষাৎকাৰত এই মন্তব্য আগবঢ়াইছিল ট্ৰাম্পে ট্ৰাম্পৰ দাবী সম্পূৰ্ণ খণ্ডন কৰি নিজৰ সাৰ্বভৌমত্ব সাব্যস্ত কৰিছে ইৰাণে নিয়মানুসাৰে সাগৰীয় পথত পোনপটীয়াকৈ টোল আদায় কৰাটো বেআইনী গতিকে ইৰাণে এতিয়াৰে পৰা ফিজ ল'ব নিৰাপত্তা আৰু সেৱাৰ বিনিময়ত সুবিধা শুল্ক লোৱাৰ উপৰি সম্পূৰ্ণ অধিকাৰ ইৰাণৰ আছে আৰু বৰ্তমান ইৰাণৰ এই স্থিতিয়ে বিশ্ব শক্তি সৰবৰাহৰ ৰাজনীতিত নতুন মাত্ৰা আনিছে ট্ৰাম্পক লৈ এক ডাঙৰ খবৰ আগবাঢ়িছে হৰমুজত কোনো কাৰণত বিনামূলীয়া সুবিধা নিদিয়ে ইৰাণে শেহতীয়াকৈ নিউয়ৰ্ক টাইমছত ট্ৰাম্পে সাক্ষাৎকাৰ দিছিল তাত কৈছিল যে ষ্ট্ৰেইট অফ হৰমুজ সকলোৰে কাৰণে বিনামূলীয়া হ'ব আৰু ট্ৰাম্পৰ এই একপক্ষীয় মন্তব্যক বা একপক্ষীয় সিদ্ধান্তক ইৰাণে গৰিহণা দিছে ইৰাণে নস্যাৎ কৰিছে আৰু পোনপটীয়াকৈ উভতি ধৰিছে ট্ৰাম্পক উভতি ধৰি এক প্ৰকাৰ ইৰাণে স্পষ্ট কৰিছে এই কথা কোনো কাৰণত বিনামূলীয়া নহয় ষ্ট্ৰেইট অফ হৰমুজ ইয়াৰ অৰ্থ ষ্ট্ৰেইট অফ হৰমুজত ফিজ দিব লাগিব আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ ডাঙৰ খবৰ আহিছে ইৰাণৰ এই স্থিতিয়ে এতিয়া বিশ্ব ৰাজনীতিত চিন্তাত পেলাইছে ট্ৰাম্পৰ দম্ভালিক এইবাৰ প্ৰত্যুত্তৰ দিছে ইৰাণে ষ্ট্ৰেইট অফ হৰমুজ টোল ফ্ৰী কৰাৰ একপক্ষীয় সিদ্ধান্তক গৰিহণা দিছে ইৰাণে ট্ৰাম্পক উভতি ধৰি কেইবাটাও ডাঙৰ মন্তব্য আগবঢ়াইছে তাৰ সমান্তৰালকৈ ইৰাণে কৈছিল যে আমেৰিকাই যি আক্ৰমণ কৰিছে সেই আক্ৰমণ আমি মনত ৰাখিম সেই আক্ৰমণ আমি কেতিয়াও নাপাহৰো আৰু ট্ৰাম্পেও প্ৰত্যুত্তৰ ডাঙৰ মন্তব্য কৰিছিল আজি ডাঙৰ মন্তব্য কৰিছিল ট্ৰাম্পে কৈছিল যে ইৰাণে যি চৰ্ত ৰাখিছিল সেই চৰ্ত আমি মানি নলওঁ বা সেই চৰ্ত ভুৱা বাতৰি বুলি উল্লেখ কৰিছিল শেহতীয়াকৈ যি চৰ্ত বা যি চুক্তি আছে দুয়োখন ৰাষ্ট্ৰৰ মাজত যি শান্তি চুক্তি আছে সেই শান্তি চুক্তিত এটা কথা স্পষ্ট হৈছিল যে ইৰাণত আমেৰিকাই যি ধ্বংস কৰিলে সেই ধ্বংসৰ ক্ষতিপূৰণৰ বিনিময়ত প্ৰায় $300 বিলিয়ন দিব লাগিব আমেৰিকাই আৰু সেই বাতৰি বিয়পি পৰাৰ পিছতেই ট্ৰাম্পে আজিৰ দিনটো দুমুখীয়া নীতি অৱলম্বন কৰে দুমুখীয়া নীতি স্পষ্টকৈ দেখুৱাই দিয়ে আৰু ট্ৰাম্পে মন্তব্য আগবঢ়ায় যে ইৰাণক $300 বিলিয়ন ক্ষতিপূৰণ দিয়া বাতৰি ভুৱা আৰু বৰ্তমান সময়ত ইৰাণে ডাঙৰ মন্তব্য কৰিছে ট্ৰাম্পে কালিৰ দিনটোত কৈছিল যে ষ্ট্ৰেইট অফ হৰমুজত কোনো টোল কৰ বা কোনো ফিজ দিব নালাগে বিনামূলীয়া হ'ব আৰু তাৰ পিছতেই আমেৰিকাক উভতি ধৰিছে ইৰাণে কেইবাটাও মন্তব্য আগবঢ়াইছে পোনপটীয়াকৈ কৈছে কোনো কাৰণত ষ্ট্ৰেইট অফ হৰমুজ ফ্ৰী নহব আমেৰিকাৰ এই দম্ভালিক এইবাৰ উচিত প্ৰত্যুত্তৰ দিছে ইৰাণে আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সম্পন্ন হোৱাৰ খবৰ আৰু হৰমুজ জলদ্বীপ সদায় বাবে টোল ফ্ৰী বা কৰমুক্ত হৈ থাকিব বুলি ট্ৰাম্পে কৰা একপক্ষীয় সিদ্ধান্তক বা ঘোষণাক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ইৰাণে স্পষ্ট কৰি দিছে ইৰাণে ট্ৰাম্পে কৰা দাবীৰ বিপৰীতে হৰমুজ
ষ্ট্ৰেইট অফ হৰমুজত কোনো ধৰণৰ বিনামূলীয়া সুবিধা দিয়া নহয়। আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান জনাই যদিও ইয়াত কোনো টোল টেক্স লোৱা নহয়, তথাপিও ইয়াৰ বা ইৰাণৰ জলসীমা ব্যৱহাৰ কৰা প্ৰতিখন জাহাজৰ পৰাই সুবিধা শুল্ক বা সেৱা ফিজ, যাক কোৱা হয় ছাৰ্ভিচ টেক্স বা ছাৰ্ভিচ ফিজ বুলি কোৱা হয়, সেই ফিজ সংগ্ৰহ কৰিব। ট্ৰাম্পক উভতি ধৰি ইৰাণে লোৱা আকস্মিক অথচ কঠোৰ স্থিতিয়ে এতিয়া আমেৰিকাক বিমূৰত পেলাইছে। দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দ্য নিউয়ৰ্ক টাইমক এক দিয়া সাক্ষাৎকাৰত দাবী কৰিছিল যে এই ঐতিহাসিক বুজাবুজিৰ জৰিয়তে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তিপথ হৰমুজ জলদ্বীপ অৰ্থাৎ ষ্ট্ৰেইট অফ হৰমুজ সদায় টোল ফ্ৰী হৈ থাকিব। কিন্তু ট্ৰাম্পৰ এই দাবীক সম্পূৰ্ণ খণ্ডন কৰিছে ইৰাণে আৰু তেওঁলোকে কৈছে নিজৰ সাৰ্বভৌমত্ব আৰু অধিকাৰ সাব্যস্ত কৰা হ'ব। ইৰাণ চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে আন্তঃৰাষ্ট্ৰীয় নিয়মানুসাৰে সাগৰীয় পথত পোনপটীয়াকৈ কোনো টোল আদায় কৰাটো বেআইনী হ'লেও অঞ্চলটোত ইৰাণে আগবঢ়োৱা নিৰাপত্তা আৰু অন্যান্য সেৱাসমূহৰ বিনিময়ত জাহাজসমূহৰ পৰা সুবিধা শুল্ক অৰ্থাৎ ছাৰ্ভিচ ফিজ লোৱাৰ সম্পূৰ্ণ অধিকাৰ ইৰাণৰ আছে। আৰু ইয়াৰ ৰিপৰ্ট অনুসৰি বা নিউয়ৰ্ক টাইমছৰ ৰিপৰ্ট অনুসৰি ইৰাণে টোল সংগ্ৰহৰ নাম সলাই ইয়াক এতিয়া সেৱা শুল্ক হিচাপে আদায় কৰাৰ এক নতুন প্ৰক্ৰিয়া বা নতুন আইন অৱলম্বন কৰিছে। ইৰাণৰ এই যুক্তিসংগত স্থিতিয়ে এতিয়া বিশ্ব শক্তি সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় জলপথৰ ৰাজনীতিত নতুন মাত্ৰা প্ৰদান কৰিছে। ট্ৰাম্পে চুক্তিক লৈ যিমানেই বাহ নোলক কিয় ইৰাণে স্পষ্ট কৰি দিলে তেওঁলোকে নিজৰ স্বাৰ্থ আৰু ৰাজহৰ অধিকাৰৰ সৈতে কোনো ধৰণৰ কম্প্ৰমাইজ বা আপোচ নকৰে। আৰু এয়া হৈছে মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি। ট্ৰাম্পক এইবাৰ উভতি ধৰিছে ইৰাণে, তাৰ সমান্তৰালকৈ কেইবাটাও ডাঙৰ মন্তব্য আগবঢ়াইছে, ফ্ৰী নহ'ব ষ্ট্ৰেইট অফ হৰমুজ। আৰু এনেকৈ এতিয়া মধ্যপ্ৰাচ্যৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।